হেল্ল' গাইছ, এয়া চাওকচোন আমাৰ ঘৰৰ অমিতা আমি পাৰিলোঁ, দুটা পাৰিছিলোঁ, এটা সেই এতিয়া কাটিব লৈছোঁ, হাজবেণ্ডে কাটিব কৈছে আৰু এয়া কাটিছোঁ মানে মই কাটিব জনা নাই, এনেকৈ কাট তেনেকৈ কাট কৈ আছে। মই কোনপিনে কাটিব লাগে মই একো বুজি পোৱা নাই। মই মানে ডাইৰেক্ট দুফাল কৰি দিব লৈছিলোঁ, তেনেকৈ কাটিব নালাগে বোলে, বস্তুটো নষ্ট হ'ব। ঘৰৰে অমিতা ইমান ধুনীয়া লাগে খাই পিনে, ভাল লাগে অমিতাজোপা খাই, বহুত ভাল লাগে। আপোনালোকৰ এনেকুৱা কাৰ ঘৰত আছে জনাবচোন, অমিতা এনেকুৱা অমিতা হাইব্ৰিড জাতৰ। আমাৰ অমিতাবিলাক এইখিনি যিমান অমিতা লাগিছে দীঘলীয়া খাই ইমান ভাল লাগে। সেয়া চাওকচোন কেনেকৈ কাটিব লাগে, মই বুজিয়ে পোৱা নাই কোনপিনে কাটিব লাগে, এনেকৈ কাটিব লাগে। লাষ্টত গম পালোঁ আৰু এনেকৈ চিটিকৈ কাটি দিব দিছে। আৰু এই চাওকচোন অমিতাটো কাটি দিম এতিয়া, চাওকচোন কিমান ধুনীয়াকৈ ওলাব মানে নহয়, অমিতাজোপা খায়ে ভাল লাগে মানে, খায়ো কি সুস্বাদু। আৰু এইয়া চাওকচোন ভিতৰৰ ভাগ, আৰু অমিতাটো যেতিয়া মানে বইল কৰি খোৱা হয় ন, ইমান ভাল লাগে। বেলেগ অমিতা দেখিছোঁ, এই অমিতাটো খায়ো বেলেগ মানে টেষ্টি, বহুত ভাল লাগে খাই পিনে। ঘৰৰ অমিতা বুলিয়ে ভিডিঅ'টো ধুনীয়াকৈ সাঁচি থৈ দিলোঁ দেই ইউটিউবত, কোনো বেয়া কমেণ্ট নকৰে।